ডিফু লামডিং পথৰ ৰংপাংথিৰ গাঁওবাসী 24 ঘণ্টীয়া অনশন ডিফু দাঁতি কাহৰীয়া লামডিং পথৰ ৰংপাংথিৰ নামৰ গাঁৱত ৰাইজে আজি 24 ঘণ্টীয়া অনশন বহিবলগীয়া হয় কাৰণ এই গাঁওবাসীসকলক কাৰ্বি আংলং সাহিত্য পৰিষদৰ ফালৰ পৰা লগতে পৰিষদৰ ৰাজহ বিভাগে 12 নৱেম্বৰৰ পৰা প্ৰযোজ্য হোৱাকৈ 15 দিনৰ ভিতৰত উচ্ছেদ কৰিবলৈ জাননী দিয়ে আজি অনশন বহা গাঁৱৰ ৰাইজে জনোৱা মতে এই উচ্ছেদৰ জাননী 8 বছৰৰ পিছত কিয় দিছে এই সময়ছোৱাত সকলো গাঁৱৰ বাহিৰে নিজৰ ঘৰ বাৰী স্কুল পঢ়া শুনা কৰি আহিছে লগতে ব্যৱসায় আদিও সেয়েহে ৰাইজে আজি সাংবাদিকসকলৰ দ্বাৰা চৰকাৰক অনুৰোধ কৰিছে যে উচ্ছেদৰ সলনি গাঁওখনক উন্নত আৰু আধুনিকীকৰণ কৰক বুলি দাবী কৰে ভিডিঅ জাৰ্নেলিষ্ট সঞ্জয় দেৱনাথ কেমেৰা পাৰ্চন গোলাপ খান পাহাড়ী প্ৰতিনিধি ৰিপৰ্টিং সব আমি তাত পাই আছোঁ এইটো গাঁৱৰ পৰাহে ৰংপাংথিৰ গাঁৱৰ পৰাহে আমি ভোটাৰ আইডি এইবিলাক বনোৱা হৈছে গেছ আদি এইবিলাক চব বনোৱা হৈছে তাৰপিছত সৰু সৰু পোৱালিবিলাক আমি কলেজ যোৱা ছাত্ৰ ছাত্ৰীবিলাক তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীবিলাক তাৰ পৰা স্কুল গৈ আছে এতিয়া যদি পটককৈ যদি কয় যে তহঁতে যাব লাগিব ঘৰ বাৰী ভাঙি দিলে আমি ল'ৰা ছোৱালী জানো উন্নতি হ'ব পাৰিব জানো এইটো ল'ৰা ছোৱালীও উন্নতি নহ'ব আমিও ডিফুত থকাটো আমিও কমচে কম চাকৰি বাকৰি নহ'লেও হাজিৰা কৰিতো খাব পাই আছোঁ এতিয়া যদি আমাক যদি কয় যে বৰলাংচত যাব লাগে বা চামিলাংচ লাংলক্সত যাব লাগে ক'লে আমি তাত গৈনো আমি কি কৰি খাম সেইকাৰণে মই একো খাব নোৱাৰিম সেইটো কাৰণে মানে বহুত দুখ লাগিছে এতিয়া এইটো কথা শুনি পেলাই এইটো নটিচ পাই পেলাই বহুত দুখ লাগিছে সেইকাৰণে অনুৰোধ কৰিছোঁ বাৰ বাৰ ছাৰহঁতৰ কাৰণে যাতে আহি আমাকো চাওক আমাকো মৰম কৰক আমিও এইটো অসম ৰাজ্যৰ মানুহ হয় আমিও নিজৰ কাৰ্বি আংলং নিজৰ ডিষ্ট্ৰিক্টৰ মানুহ হয় নিজৰ মাটিত থাকি যদি এনেকুৱা প্ৰব্লেম হয় আমিনো আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে ভাই ভণ্টি আছে আপোনালোকেও নিজৰ ভাই ভনী বোলে আমাক ভাই ভনীৰ নিচিনা আমাক চাওক মৰম